তপনক কালি লোকেল মাছ আনিবলৈ কৈছোঁ। আজি আহিম বুলি কৈছিলে, এতিয়ালৈকে অহা নাই দেখোন। আহিব চাগে দেৰিকৈ। এইখিনি সময়ত ৰ'দটো বৰ চলাকৈ ওলাইছে নহয়। কিমান আনিবলৈ কৈছে? 1 কেজি এটা লৈ আহিবলৈ ক'ব। লোকেল মাছকেইটা খাবলৈ ভাল লাগে নহয়। আৰু কুচিয়া পায় নেকি সুধিবচোন। কুচিয়া লৈ আহিবলৈ ক'ব। মা, দেউতা, চাহ খাব নেকি আপোনালোকে? খাই যদি কওক, এটা পেটা বনাই লৈ আহোঁ। পকৰি দুটামানো বনাই দিওঁ, চাহৰ লগত খাবলৈ ভাল পাব। বনাবা নেকি? বনাবলৈ বিচাৰিছে যদি বনোৱা। এনেও চাহকণ খাবলৈ মনেই গৈ আছে। আজি ৰাতিপুৱা এবাৰহে চাহ খালোঁ। ভালকৈ বনাই লৈ আহা গৈ যোৱা। ইমান দিন ফুচকা খাবলৈ পোৱা নাই মই, সেইকাৰণে ভাবিলোঁ আজি চবেই খাম, ঘৰতেই বনাম। মাহঁতেও খাই পোৱা নাই চাগে, মাহঁতকো দিম, ময়ো খাম। ফুচকা খাবলৈ ইমান ভাল লাগে নহয়। আৰু এদিন ম'ম' বনাব লাগিব। ঘৰতে মচুন্দৰী আছে, মচুন্দৰী চাটনি বনাম। বাহ, মজা লাগিব দেই খাবলৈ। তুমি আকৌ কি বনাই দিওঁ? মই ফুচকা বনাইছোঁ। কালি লৈ আহিছিলোঁ, বজাৰলৈ গৈছিলোঁ যে। ইমান দিন ফুচকা খোৱা নাই, সেইকাৰণে বহুত খাবলৈ মন গৈ আছিলে। সেইকাৰণে আজি বনাওঁ বুলি ভাবিলোঁ। বাইদেউ, আপুনি বেয়া নাপায় যদি মোক ফ্ৰিজৰ পৰা তেতেলীখিনি উলিয়াই দিয়কচোন। টেঙা পানীটো বনাব লাগিব নহয়। বেয়ানো কিয় পাম? ৰ'বা উলিয়াই দিছোঁ। ভালেই কৰিছা দিয়া, মাহঁতেও খাব। ফুচকা খাবলৈ বৰ ভাল পাওঁ মই। তেনেকৈ কেতিয়াবাহে খোৱা হয়, ঘৰত বনোৱা নাই বাৰু আগতে। এতিয়া তুমি বনাইছা যেতিয়া ভালেই হৈছে। মাহঁতে চাহ খাওঁ বুলি কৈছে, তাকে বনাই দিওঁ বুলি ভাবিছোঁ। পকৰি কেইটামানো বনাম বুলি ভাবিছিলোঁ। তোমাৰ হ'ল নেকি বাৰু? পকৰি বনাব নেকি? একেখন কেৰাহীতে বনাওঁ। ৰ'ব, মোৰ হ'লেই আৰু। বেছিকৈ বনাব নালাগে নহ'লে, মানে আকৌ ফুচকা খাবই নোৱাৰিব নহয়। মা, দেউতা, দাদা, মই আজি ফুচকা বনাইছিলোঁ। খাই চাব দেই, কেনেকুৱা লাগিছে জনাব। ভালেই পাব খাবলৈ। গৰমত কি ফুচকা বনাইছা? খাবলৈ বহুত ভাল। ফুচকা নে কি বুলি ক'লা? কি বস্তু এইটো? আগতে দেখিও পোৱা নাই, খায়ো পোৱা নাই নহয়। বহুত ভাল লাগে খাবলৈ। আপোনালোকে আজি খাই চাওকচোন। আৰু খা বুলি ক'ব। বেলেগ একো দিয়া নাই নহয় ইয়াত। ফুচকাকেইটা আটা আৰু চুজি দিহে বনাইছে। জানো পাই। তাৰপিছত টেঙা পানীটো কেনেকুৱা লাগিব তেতেলী টেঙা দিয়া হৈছে। আগতে এদিনো খাই পোৱা নাই। আৰু এইবোৰ ভিতৰত কি সোমাই দিছা? আলু আছে আকৌ ভিতৰত। আলু ভৰাই দিছে, আলু আৰু মটৰ। আলু ভৰাই দিয়া হৈছে। মই আকৌ বেলেগ কিবা বুলি ভাবিছিলোঁ। হেৰি নহয়, কেনেকুৱা খাব লাগিব এতিয়া এইকেইটা? দেউতা, আলুখিনি ভৰাই দিছোঁ যে ফুচকাকেইটাত। টেঙা পানীখিনি এনেকৈ জুবিয়াই দিয়ক, তাৰপিছত খাই দিয়ক। তেনেকৈয়ে খাই চাওঁ। মই চব ৰেডি কৰি দিছোঁ। এনেকুৱা লাগে তেতিয়াহে পানীত ডুবাই খাব লাগে। কেনেকুৱানো বস্তু এইবোৰ গোল গোলকৈ দিছে। কোন ক'লৈ গ'ল? ঘৰত নাই নেকি? সি খেলিবলৈ গৈছিলে নহয়, তুমি অহাই নাই চাগে। তাৰ কাৰণে ইয়াতে থৈ দিওঁ দেই। আৰু পানী লাগিলে ক'ব দেই কাৰোবাক। দেউতা, কেনেকুৱা লাগিছে খাবলৈ? ভাল লাগিছেনে? মা, আৰু দুটামান ফুচকা দিওঁ নি? দাদা, শুনাচোন, মোক দুটামান দিবা দেই। ভাল লাগিছে খাবলৈ। আৰু অকণমান টেঙা পানী দিয়াচোন, মজা লাগিছে। গৰমত ফুচকা খাবলৈ সঁচাকৈ ভাল দেই। খুব ভাল লাগিলে দেই খাবলৈ। বৰ ভাল পাইছোঁ দেই খাবলৈ। জীৱনত প্ৰথমবাৰ খাইছোঁ ফুচকা। আগতে দেখিও পোৱা নাই, খায়ো পোৱা নাছিলোঁ। ভাল লাগিছে। আৰু দুটামান দিয়া, খাই দিওঁ নহ'লে। ভাল লাগিলে আকৌ খাবলৈ। মই ভাবিছোঁ বেয়া লাগিব বুলি। কেতিয়াবা এনেকৈ বনাবাচোন। চবেই একেলগে বহি খোৱাটোৱে ভাল লাগে। সেই নহয়, আৰু দুটামান ফুচকা দিয়াচোন মোক। আৰু পানী অকণমানো দিবা। মা, দি আছোঁ ৰ'ব। এয়া লওক। দেউতা, প্লেটখন অলপ আগবঢ়াই দিয়কচোন। কেইটা দিম? 4টা দিছোঁ, খাই দিয়ক। দাদা, আপুনি আৰু নাখায় নেকি? এইকেইটা চুনকণৰ কাৰণে থৈ দিওঁ। টিভিটো ৰিচাৰ্জ শেষ হ'ল নহয়। বকুলক ক'বাচোন ৰিচাৰ্জটো কৰি দিবলৈ। তাক মই কৈছোঁ ৰিচাৰ্জটো সোনকালে কৰি দিবলৈ। নিউজটো চাবলৈকে লাগে। সেই নহয়, ভাত কিহৰ লগত খাব? মাছ বনাবলৈকে কওঁ নি বাইক? মাছৰ জোলকৈ বনাবলৈ কোৱা। ঔটেঙা দিবলৈ ক'বা দেই, তেতিয়াহে খাবলৈ ভাল লাগিব। বইল বনোৱা হ'লেতো আৰু ভাল আছিল। ভাতটো অলপ দেৰিকৈয়ে খাম নেকি। ফুচকাকেইটা খাই দিলোঁ নহয়, এতিয়া ভোকেই লগা নাই। বৰ ভাল লাগিল দেই ফুচকা খাই।
আকৌ কেতিয়াবা বোৱাৰী বনালে খাবলৈ পাম আৰু ময়ো ভালেই পালোঁ দেই খাবলৈ মিছা ক'লেনো কি হ'ব খাই থাকিবলৈকে মন গৈ আছিলে আকৌ কেতিয়াবা বনাবলৈ ক'ব লাগিব আৰু তেতিয়াহ'লে ভাতটো অলপ দেৰিকৈ খাব হ'ব দিয়ক মই বোৱাৰীক মাছটো বনাই থ'বলৈ ক'ম বাৰু দাইল বনাম জানো মাছৰ জোল হ'লে দেখোন দাইল নহ'লেও হ'ব ভাজি এখন কিবা এটা বনাই দিবলৈ ক'ম আৰু অ' মা কি কৰিছা এই মই এতিয়া এনেই আছোঁ আইচক্ৰীম খাই আছোঁ ইমান গৰম লাগিছে আজি ফুচকা বনাইছিলোঁ আকৌ অঁ মই ঘৰত থকা হ'লে তেওঁলোকক খুৱাব পাৰিলোঁ হয় আজি মাহঁতেও খালে চবেই ভাল পাইছে খাই অঁ চবেই খালোঁ আকৌ খুৰী অঁ খুৰী খুৰী কি কৰিছা এই আহিলে আৰু আইচক্ৰীমটো খাইছিলোঁহে এতিয়া গোটেই ফ্ৰিজটো খুলি চাব আৰু যিকেইটা আইচক্ৰীম আনি থৈছোঁ গোটেইকেইটা খাই দিব চাগে অঁ মা ৰ'বাচোন মই তোমাক পিছত ফোন কৰিম দেই এতিয়া এই পোৱালিটো আহিছে আকৌ ইয়ে খুৰী তুমি আইচক্ৰীম খাইছা অকলে অকলে খাইছা যে মোক কিয় দিয়া নাই দিয়া মোক দুটা আইচক্ৰীম দিয়া এটা এতিয়া খাম আৰু এটা পিছত খাবলৈ থৈ দিম দিয়া মোক দিয়া অকলে অকলে খাই আছা নহয় মই অকলে খোৱা নাই নহয় মইতো তোমাৰ কাৰণে আইচক্ৰীম আনি থৈয়ে দিছোঁ তুমি ইমানকৈ চিঞৰ মাৰিলোঁ তুমি আকৌ নাহিলা সেইকাৰণে মই ভাবিলোঁ তুমি নোখোৱা নেকি মই অকলে খাইছোঁ আৰু ৰ'বা দুটা আইচক্ৰীম লাগে ন ৰ'বা দি আছোঁ থেংক ইউ আইচক্ৰীম খাই ইমান ভাল লাগে মোৰ পাপাক আনিবলৈ কৈছিলোঁ আনি নিদিলে আকৌ ভালেই হ'ল তোমাৰ ওচৰলৈ আহিলোঁ এতিয়া মই আইচক্ৰীম খাবলৈ পাইছোঁ খুৰী তুমি যদি আকৌ দোকানলৈ যোৱা তেতিয়াহ'লে আকৌ মোৰ কাৰণে আইচক্ৰীম লৈ আহিবা দেই বৰ আইচক্ৰীম খাবলৈ মন যায় ইমান খকুৱা কিবা এটা খাবলৈ বুলি লওঁ আহি পাইহি মাকক ক'লেও হয় কিনি দিবলৈ সিহঁতে একো এটা কিনি দিব নোৱাৰে মই নিজৰ কাৰণে কিবা এটা লৈ আহোঁ আকৌ তাৰ পৰা ভাগ দিব লাগে খঙি উঠে ইমান খকুৱা খাব নোপোৱা নিচিনা কৰি থাকে ভাবিলোঁ 5টামান আইচক্ৰীম একেলগে কিনি থওঁ খাই থাকিম এতিয়া দুটা তাকেই দিবলৈলগীয়া হ'ল আৰু দুটাহে বাকী থাকিলে এটা এতিয়া মই খাইছোঁ আৰু খুজিলে নাই বুলি ক'ম ইমানকৈ আৰু দিবলৈ নাই নহয় ফল মূল এটা আনিলেও একদম মাকে পঠিয়াই দিব আৰু ইয়াত আকৌ খাবলৈ আহিব নিদিওঁ আৰু নকৰিলে ফোন এটা কৰি লওঁ তাইখিনি কল কৰিছোঁ ৰিচিভ কৰিবলৈকে হ'ব নাপালোঁ হেল্ল' এই পাপুৰি কি খবৰ অঁ বিয়াৰ পিছৰ পৰা তোমাক ফোনেই কৰা নাই নহয় নাই মই ঠিকেই আছোঁ এই অলপ আগত আইচক্ৰীম খাই আছিলোঁ অঁ ইমান গৰম পৰিছে তাকেইতো ৰ'বা দেই এইকেইদিনতে লগ কৰিম তোমাক এনেই ওলাই যাম আৰু বাহিৰত কিবা এটা খাই আহিম এতিয়া ক'ত আছে ঘৰতে অঁ